কৰ্কট ৰাশি সাপ্তাহিক ৰাশিফল 24 পৰা 31 জুলাই 2026। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল 24 পৰা 31 জুলাই এই 8 দিন আপোনাৰ জীৱনত এনেকুৱা এটা পৰিৱৰ্তন আনিব পাৰে যিটো আপুনি কল্পনা কৰা নাছিল। বহুদিন ধৰি ৰৈ থকা এটা ভাল খবৰ আহিব পাৰে, কিন্তু একে সময়তে এটা ভুল সিদ্ধান্তই ডাঙৰ সুযোগ হাতৰ পৰা আঁতৰাই নিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য, কোন ক্ষেত্ৰত কি অপেক্ষা কৰি আছে, কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব, শেষলৈকে চাওক, কাৰণ এই ভিডিঅ'ৰ শেষত মই ক'ম এই সপ্তাহৰ আটাইতকৈ শুভ দিন, শুভ ৰং, শুভ সংখ্যা আৰু এটা শক্তিশালী প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। ধন সম্পত্তি 24 পৰা 31 জুলাইলৈ ধন সম্পত্তিৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ বাবে সময়টো মধ্যমীয়া হ'লেও ইতিবাচক ফলৰ সম্ভাৱনা বেছি আছে। আগতে ৰৈ থকা কিছুমান টকা ঘূৰাই অহাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি ব্যৱসায় কৰে তেন্তে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ যোগ দেখা যায়। যদিও লাভ একেবাৰে হঠাতে বেছি নহ'ব, ধৈৰ্য ধৰি আগবাঢ়িলে ধন ইনকামৰ ক্ৰমান্বয়ে উন্নতি বৃদ্ধি পাব। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত দায়িত্বৰ বাবে ইনকাম বৃদ্ধিৰ সুযোগ আৰু ভৱিষ্যতে উন্নতিৰ পথ মুকলি হ'ব পাৰে। কিন্তু এই সময়ছোৱাত খৰচ কিছু বৃদ্ধি হ'ব পাৰে, বিশেষকৈ ঘৰুৱা প্ৰয়োজন, চিকিৎসা বা যাত্ৰাৰ বাবে ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বাজেট মানি চলাটো বুদ্ধিমানৰ কাম হ'ব। যদি আপুনি নতুন ইনভেষ্ট, ঘৰ, মাটি বা ডাঙৰ সম্পত্তি কিনাৰ কথা ভাবিছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ কোনো সিদ্ধান্ত নল'ব। আনৰ কথাত সহজে বিশ্বাস কৰি ধন ইনভেষ্ট কৰাটো এৰাই চলক। ধন ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰতো সাৱধান হওক। পৰিচিত মানুহৰ লগতো ধন লেনদেনত লিখিতভাৱে কৰিলে ভৱিষ্যতে সমস্যাৰ সমাধান কমিব। সপ্তাহৰ শেষৰ ফালে কোনো শুভ খবৰ বা নতুন উপাৰ্জনৰ সুযোগ আহিব পাৰে। সঠিক সিদ্ধান্ত, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য বজাই ৰাখিলে আৰ্থিক অৱস্থা ক্ৰমে শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। পৰামৰ্শ: ইনকামৰ এটা অংশ সঞ্চয় কৰক, অপ্ৰয়োজনীয় খৰচ কমাওক আৰু লোভত পৰি তৎক্ষণাত ডাঙৰ প্ৰতিশ্ৰুতি দিয়া কোনো আঁচনিত ধন ইনভেষ্ট নিদিব। এই সময়ত বিচক্ষণতাই আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত। এই সময়ছোৱাত এই 8 দিন কৰ্কট ৰাশিৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আৰু নতুন দায়িত্ব কঢ়িয়াই আনিব পাৰে। আপুনি যি কাম বহুদিন ধৰি নিষ্ঠাৰে কৰি আহিছে তাৰ মূল্যায়ন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব পাৰে আৰু সঠিক সময়ত আপোনাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। চাকৰিয়ালসকলৰ বাবে নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা টীমৰ নেতৃত্ব লোৱাৰ সুযোগ আহিব পাৰে। প্ৰথমতে চাপ বেছি যেন লাগিলেও এই দায়িত্বই ভৱিষ্যতে পদোন্নতি বা ইনকাম বৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। সহকৰ্মীৰ সৈতে অযথা তৰ্ক বিতৰ্কত নোসোমাব। নিজৰ কামৰ দ্বাৰাই উত্তৰ দিয়াটোৱেই আপোনাৰ বাবে উত্তম হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, খুচুৰা ব্যৱসায় বা খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে বিক্ৰী বৃদ্ধি হ'ব পাৰে। কিন্তু অংশীদাৰিত্ব ব্যৱসায় কৰিলে সকলো চুক্তি আৰু হিচাপ নিকাচ স্পষ্ট কৰি ৰাখক। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে সম্পূৰ্ণ পৰিকল্পনা আৰু বজাৰৰ অৱস্থা বুজি আগবাঢ়িব। খৰখেদাকৈ ডাঙৰ ইনভেষ্ট নকৰিব। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে সপ্তাহৰ শেষৰ ফালে সাক্ষাৎকাৰ, ফোন কল বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ দক্ষতা আৰু আত্মবিশ্বাস বজাই ৰাখক। বিশেষ সাৱধানবাণী: নিজৰ গোপন পৰিকল্পনা বা ব্যৱসায়িক তথ্য সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। ঈৰ্ষাপৰায়ণ বা সুবিধাবাদী মানুহৰ পৰা অলপ দূৰত থাকক। ধৈৰ্য, শৃংখলা আৰু সঠিক সিদ্ধান্তই এই সময়ত আপোনাক সফলতাৰ দিশে আগুৱাই নিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এই 8 দিন প্ৰেম আৰু দাম্পত্য জীৱনত অনুভূতি, বিশ্বাস আৰু বুজাবুজিয়ে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব। এই সময়ছোৱাত আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰাৰ সুযোগ থাকিব, কিন্তু সৰু ভুল বুজাবুজিক অৱহেলা কৰিলে ডাঙৰ সমস্যালৈ ৰূপ ল'ব পাৰে। যিসকল অবিবাহিত আৰু কাৰোবাক ভাল পায় তেওঁলোকৰ বাবে এই সপ্তাহত মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। বহুদিন ধৰি মনত ৰাখি থকা অনুভূতি প্ৰকাশ কৰিলে ইতিবাচক সঁহাৰি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত নল'ব আৰু সম্পৰ্কক সময় দিয়ক। প্ৰকৃত অনুভূতি সদায় ধৈৰ্যৰ মাজেৰেই প্ৰকাশ পায়। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ
মাজত আগৰ তুলনাত অধিক ঘনিষ্ঠতা দেখা যাব পাৰে। একেলগে সময় কটোৱা, মন খুলি কথা পতা আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰাটোৱে সম্পৰ্কক অধিক মজবুত কৰিব। কিন্তু সন্দেহ বা অহংকাৰ বা তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰিলে অযথা মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। নিজৰ সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতক। আনৰ কথাত সম্পৰ্কত সিদ্ধান্ত নিদিব। বিবাহিত জীৱনত এই সপ্তাহত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। আৰ্থিক বিষয়, সন্তানৰ শিক্ষা বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'ব পাৰে। কিন্তু দুয়োজনেই যদি শান্তভাৱে আলোচনা কৰে তেন্তে সকলো সমস্যাৰ সমাধান সহজেই ওলাই আহিব। এই সময়ত আপোনাৰ সংগীক মানসিক সমৰ্থন দিয়াটো অতি গুৰুত্বপূৰ্ণ। যদি আগতে কোনো ভুল বুজাবুজি বা দূৰত্ব সৃষ্টি হৈছিল তেন্তে এই সপ্তাহত পুনৰ মিলনৰ সম্ভাৱনা দেখা যায়। ক্ষমা বিচৰা বা ক্ষমা কৰি দিয়াৰ মানসিকতা থাকিলে সম্পৰ্কত নতুন সূচনা হ'ব পাৰে। দূৰৈত থকা প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ফোন কল, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে যোগাযোগ বৃদ্ধি পাব। এটা ভাল খবৰ বা সাক্ষাৎ কৰাৰ সুযোগো আহিব পাৰে। কিন্তু অযথা সন্দেহ বা উত্তেজিত ভাষা ব্যৱহাৰ নকৰিব। এই সময়ছোৱাত নিজৰ অনুভূতি লুকুৱাই নাৰাখিব। যি কথা মনত আছে সেয়া মৰম আৰু সন্মানৰ সৈতে প্ৰকাশ কৰক। সম্পৰ্কত বিশ্বাস থাকিলে বহু ডাঙৰ বাধাও সহজে অতিক্ৰম কৰিব পাৰি। বিশেষ সাৱধান মানি এই সপ্তাহত তৃতীয় ব্যক্তিৰ হস্তক্ষেপ, সামাজিক মাধ্যমত হোৱা ভুল বুজাবুজি বা পুৰণি সম্পৰ্কৰ বিষয়ে পুনৰ উত্থাপন হ'ব পাৰে। এনে পৰিস্থিতিত খং কৰি তৎক্ষণাত সিদ্ধান্ত নল'ব। প্ৰথমতে সত্যতা জানি লওক, তাৰ পিছতহে সিদ্ধান্ত লওক। প্ৰেমৰ পৰামৰ্শ, এই সপ্তাহত সংগীক এটা সৰু উপহাৰ, এটা আন্তৰিক প্ৰশংসা বা অলপ সময় দিয়াটোৱেই আপোনালোকৰ সম্পৰ্কক অধিক মধুৰ কৰি তুলিব পাৰে। মৰম, বিশ্বাস আৰু সন্মান, এই তিনিটাই কথাই আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত সুখী কৰি ৰাখিব পাৰে। তাৰপিছত আহিছোঁ ভাগ্যৰ ক্ষেত্ৰত কেনেকুৱা থাকিব এই 8 দিনত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ সংকেত দেখা যায়। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কামবোৰ অগ্ৰগতিৰ পথ মুকলি হ'ব পাৰে। কিন্তু এই সময়ত কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰম আৰু সৎ সিদ্ধান্তক সমান গুৰুত্ব দিয়ক। এই সপ্তাহত হঠাতে কোনো সুখবৰ, নতুন সুযোগ বা প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰাৰ সম্ভাৱনা আছে। যিসকলে চাকৰি, ব্যৱসায় বা নতুন আৰম্ভণিৰ অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে সপ্তাহৰ শেষৰ ফালে ভাগ্য অধিক অনুকূল হ'ব পাৰে। যাত্ৰাৰ যোগ দেখা গৈছে। এই যাত্ৰাত কৰ্ম, ব্যৱসায় বা পৰিয়ালৰ কাৰণেই হওক ভৱিষ্যতে লাভজনক ফল দিব পাৰে। কিন্তু যাত্ৰাৰ আগতে সকলো পৰিকল্পনা ভালদৰে কৰি লওক। পুৰণি বন্ধুৰ সৈতে পুনৰ যোগাযোগ বা বহুদিন ধৰি ৰৈ থকা এটা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। এনে সুযোগক অৱহেলা নকৰিব, কিয়নো এইবোৰে আপোনাৰ ভৱিষ্যতৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। ভাগ্যত বাধাগ্ৰস্ত কৰিব পৰা ভুল, আনৰ কথাত সহজে বিশ্বাস কৰি সিদ্ধান্ত লোৱা, খং বা আৱেগত গুৰুত্বপূৰ্ণ কাম কৰা, অপ্ৰয়োজনীয় খৰচ বা বিপদজনক ইনভেষ্ট কৰা, নিজৰ লক্ষ্যৰ পৰা মন আঁতৰাই পেলোৱা। এই সপ্তাহত আপোনাৰ অন্তৰ্দৃষ্টি যথেষ্ট শক্তিশালী থাকিব। মনে কোৱা সঠিক কথাত অৱহেলা নকৰিব। বহু ক্ষেত্ৰত আপোনাৰ প্ৰথম সিদ্ধান্তই সঠিক হোৱাৰ সম্ভাৱনা বেছি আছে। ভাগ্যত মেছেজ, এই সপ্তাহত ভাগ্য আপোনাৰ দুৱাৰত কঢ়িয়াই আনিব পাৰে নতুন সুযোগ, কিন্তু সেই সুযোগ চিনাক্ত কৰি সাহসেৰে আগবঢ়াটো আপোনাৰ হাতত। ধৈৰ্য, সততা আৰু ইতিবাচক মনোভাৱ বজাই ৰাখিলে 24 পৰা 31 জুলাই এই সময়ছোৱা আপোনাৰ বাবে এক স্মৰণীয় সপ্তাহ হ'ব পাৰে। তাৰপিছত আহিছোঁ এই সপ্তাহত কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰেই নকৰিব। এই সপ্তাহত সকলোৰে কথা সমানে বিশ্বাস নকৰিব, বিশেষকৈ যিজনে আপোনাৰ সন্মুখত অতিমাত্ৰা প্ৰশংসা কৰে কিন্তু পিছফালে আন কথা কয়। তেনে মানুহৰ পৰা সাৱধান থাকক। আপোনাৰ মংগল বিচৰা বহুদিনৰ বিশ্বস্ত বন্ধু, পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অধিক মূল্য দিব। কৰ্মক্ষেত্ৰত নিজৰ গোপন পৰিকল্পনা বা ভৱিষ্যতৰ সিদ্ধান্ত সকলোৰে আগত প্ৰকাশ নকৰিব। ব্যৱসায় কৰিলে অংশীদাৰ বা নতুন গ্ৰাহকৰ সৈতে লিখিত চুক্তি নোহোৱাকৈ কোনো ডাঙৰ লেনদেন নকৰিব। এই কামবোৰ একেবাৰেই নকৰিব। আৱেগ বা খঙত ডাঙৰ সিদ্ধান্ত নল'ব। ভালদৰে নজনাকৈ কাকো ধন ধাৰ নিদিব বা ডাঙৰ ইনভেষ্ট নকৰিব। আনৰ কথাত বিশ্বাস কৰি নিজৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব। অযথা তৰ্ক বিতৰ্ক বা অহংকাৰত নিজৰ সুযোগ হেৰুৱাব নালাগে। আইনী নথিপত্ৰ বা সম্পত্তিৰ কাগজ পত্ৰ নপঢ়াকৈ চহী নকৰিব। বিশেষ পৰামৰ্শ, এই সপ্তাহত
কম কথা কওক, বেছি পৰ্যবেক্ষণ কৰক, নিজৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক, ধৈৰ্য, সততা আৰু বিচক্ষণতাৰে আগবাঢ়িলে বহু সমস্যাৰ পৰা নিজকে বচাব পাৰিব আৰু নতুন সফলতাৰ দুৱাৰো মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ এই সপ্তাহত শুভ দিন, শুভ ৰং, শুভ সংখ্যা আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহৰ আটাইতকৈ শুভ দিন হৈছে 28 জুলাই। এই দিনটোত নতুন কাম আৰম্ভ কৰা, চাকৰি আবেদন কৰা, ব্যৱসায়িক সিদ্ধান্ত লোৱা, ধন সম্পত্তিৰ আলোচনা বা গুৰুত্বপূৰ্ণ সাক্ষাৎ কৰা শুভ হ'ব পাৰে। শুভ ৰং বগা আৰু পাতল সেউজীয়া। এই ৰং দুটাই মানসিক শান্তি, ইতিবাচক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক হ'ব বুলি বিশ্বাস কৰা হয়। শুভ সংখ্যা 2, 7 আৰু 9। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা পৰিয়ালত এই সংখ্যাবোৰ আপোনাৰ বাবে শুভ বুলি বিবেচিত কৰা হয়। শক্তিশালী প্ৰতিকাৰ, সোমবাৰে পুৱা গা ধোৱাৰ পিছত ভগৱান শিৱক বিশুদ্ধ পানী বা গাখীৰ অৰ্পণ কৰক। তাৰপিছত কমেও 108 বাৰ ওম নমঃ শিৱায় এই মন্ত্ৰটো জপ কৰক। ইয়াৰ লগতে প্ৰয়োজনীয় লোকক বগা খাদ্যবস্তু যেনে চাউল, চেনি, গাখীৰ আদি দান কৰিলে মনৰ স্থিৰতা বৃদ্ধি আৰু শুভ শক্তি লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষ মেছেজ, এই সপ্তাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ল ধৈৰ্য, বিচক্ষণতা আৰু ইতিবাচক চিন্তা। নিজৰ ওপৰত বিশ্বাস ৰাখক, সুযোগক চিনাক্ত কৰক আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত। তেতিয়াহে এই সপ্তাহটো আপোনাৰ জীৱনত নতুন সফলতাৰ আৰম্ভণি হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল কৰ্কট ৰাশিৰ 24 পৰা 31 জুলাই 2026 সাপ্তাহিক ৰাশিফল। আপোনাৰ ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে ৰাশিফল, জ্যোতিষীয় আপডেট আৰু ভাগ্যৰ বিশেষ তথ্য সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ। ঈশ্বৰে কৰক এই সপ্তাহটো আপোনাৰ জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য, ধন সম্পত্তি আৰু সফলতা কঢ়িয়াই আনক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। হৰ হৰ মহাদেৱ, জয় ভোলেনাথ।